হেল্ল' ডিয়াৰ এছপ্ৰেণ্ট, আজি হৈছে ডে 8 এণ্ড আজিৰ প্ৰথম নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে। হোৱাট ইজ দ্য মিনিমাম এজ টু বিকাম ৰাজ্যসভা মেম্বাৰ? ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব 30 ইয়াৰ্ছ। ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স হৈছে 30 বছৰ। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে। হু এপইণ্টছ দ্য এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া? ভাৰতৰ এটৰ্নী জেনেৰেলক কোনে নিয়োগ কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব প্ৰেচিডেণ্ট। ভাৰতৰ এটৰ্নী জেনেৰেলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে, ঠিক আছে। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে। দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৱাজ ইষ্টাব্লিছড ইন হুইচ ইয়াৰ? ভাৰতৰ উচ্চতম ন্যায়ালয় কোন বছৰত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব 1950। 1950 চনত ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰতিষ্ঠা হৈছিল, ঠিক আছে। নেক্সট কুৱেশ্যন চাব পাৰিছে। হু প্ৰেচাইডছ অভাৰ দ্য ৰাজ্যসভা মিটিংছ? ৰাজ্যসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব ভাইচ প্ৰেচিডেণ্ট, অৰ্থাৎ উপ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ বৈঠকত সভাপতিত্ব কৰে, ঠিক আছে। নেক্সট কুৱেশ্যন। হাউ মেনি শ্বেডিউলছ আৰ দেয়াৰ ইন দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানত কিমানটা অনুসূচী আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব 12। ভাৰতীয় সংবিধানত মুঠ 12টা অনুসূচী আছে, ঠিক আছে। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে। হু ইজ দ্য হেড অফ দ্য ইণ্ডিয়ান গভৰ্ণমেণ্ট? ভাৰত চৰকাৰৰ মুৰব্বী কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব প্ৰাইম মিনিষ্টাৰ, অৰ্থাৎ প্ৰধানমন্ত্ৰী হৈছে ভাৰত চৰকাৰৰ মুৰব্বী। নেক্সট কুৱেশ্যন। হু ইজ নন এজ দ্য ফাদাৰ অফ ডেম'ক্ৰেচি? গণতন্ত্ৰৰ পিতা বুলি কাক জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ক্লেই ষ্টেনিছ হৈছে গণতন্ত্ৰৰ পিতা। নেক্সট কুৱেশ্যন। হু ইজ দ্য কাৰেণ্ট ছেক্ৰেটাৰী জেনেৰেল অফ দ্য ইউনাইটেড নেশ্যনছ? ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব এণ্টনিঅ' গুটাৰেছ হৈছে ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1945 চনৰ 24 অক্টোবৰত ৰাষ্ট্ৰসংঘৰ গঠন হৈছিল আৰু ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে। হুইচ ইণ্ডিয়ান ষ্টেট চেলিব্ৰেটছ দ্য চাপচাৰকুট ফেষ্টিভেল? চাপচাৰকুট উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব মিজোৰামত চাপচাৰকুট উৎসৱ পালন কৰা হয়। নেক্সট কুৱেশ্যন। হু ৰট বুঢ়ী আইৰ সাধু? বুঢ়ী আইৰ সাধু কোনে লিখিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব লক্ষ্মীনাথ বেজবৰুৱাই বুঢ়ী আইৰ সাধু লিখিছিল। 1909 চনত তেওঁ বাঁহী আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰিছিল। অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰাই ৰচিত। নেক্সট কুৱেশ্যন। হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড টু এজ অগ্নিকবি? কোনজন অসমীয়া সাহিত্যিকক অগ্নিকবি বুলি জনা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব কমলাকান্ত ভট্টাচাৰ্যক অগ্নিকবি বুলি জনা যায়। নেক্সট কুৱেশ্যন। হুইচ অফ দ্য ফলোয়িং ইজ দ্য অফিচিয়েল কাৰেঞ্চি অফ চাইনা? তলৰ কোনটো চীনৰ চৰকাৰী মুদ্ৰা? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব ৰেনমিনবি হৈছে চীনৰ চৰকাৰী মুদ্ৰা। টু দ্য নেক্সট কুৱেশ্যন। দ্য ফাৰ্ষ্ট বেটেল অফ পানিপট ৱাজ ফট বিটুইন? 1526 চনৰ প্ৰথম পানিপটৰ যুদ্ধ কাৰ মাজত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব বাবৰ এণ্ড ইব্ৰাহিম লোডি। বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত প্ৰথম পানিপটৰ যুদ্ধ সংঘটিত হৈছিল, ঠিক আছে। নেক্সট কুৱেশ্যন। হু ৰট দ্য বুক অৰ্থশাস্ত্ৰ কোনে লিখিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি হ'ব চাণক্যই অৰ্থশাস্ত্ৰ লিখিছিল। কৌটিল্য বা বিষ্ণুগুপ্ত নামেৰেও পৰিচিত চাণক্যই অৰ্থশাস্ত্ৰ গ্ৰন্থ ৰচনা কৰিছিল, ঠিক আছে। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে। হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া? স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব লৰ্ড মাউণ্টবেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। শ্ৰী ৰাজা গোপালাচাৰী স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল আছিল, মনত ৰাখিব এই পইণ্ট দুটা, ঠিক আছে। নেক্সট কুৱেশ্যন আপোনালোকে চাব পাৰিছে। হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য মোগল এম্পায়াৰ? মোগল সাম্ৰাজ্যৰ অন্তিম সম্ৰাট কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বাহাদুৰ শ্বাহ ছেকেণ্ড। বাহাদুৰ শ্বাহ দ্বিতীয় আছিল মোগল সাম্ৰাজ্যৰ অন্তিম সম্ৰাট। নেক্সট কুৱেশ্যন।
হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ? প্ৰথম ভাৰতীয় নোবেল বিজয়ী কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰথম ভাৰতীয় আছিল যিজনে নোবেল বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ৱাৰ লেড টু দ্য এষ্টাব্লিছমেণ্ট অফ ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া? কোনটো যুদ্ধৰ ফলত ভাৰতত ব্ৰিটিছ শাসন প্ৰতিষ্ঠিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব বেটেল অফ পলাচী। পলাশীৰ যুদ্ধৰ ফলত ভাৰতত ব্ৰিটিছ শাসন প্ৰতিষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব প্ৰতিভা পাটিল। প্ৰতিভা পাটিল আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি। এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। নেক্সট কুৱেশ্যন চাব পাৰিছে আপোনালোকে, হুইচ কাউণ্ট্ৰি হেজ অন দ্য মষ্ট ফিফা ৱৰ্ল্ড কাপ টাইটেলছ? কোনখন দেশে আটাইতকৈ বেছি ফিফা বিশ্বকাপ জয় কৰিছে? অপশ্যন এ আছে জাৰ্মানী, বি আছে ব্ৰাজিল, চি আছে আৰ্জেণ্টিনা, এণ্ড ডি আছে ইটালী। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব ব্ৰাজিল। ব্ৰাজিলে আটাইতকৈ বেছি ফিফা বিশ্বকাপ জয় কৰিছে, মনত ৰাখিব। দিছ কুৱেশ্যন ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট। নেক্সট আমি আগবাঢ়িছোঁ কাৰেণ্ট এফেয়াৰ্ছ অৰ্থাৎ সাম্প্ৰতিক পৰিক্ৰমালৈ। ইয়াৰ প্ৰথম নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব পাৰিছে, হুইচ অৰ্গেনাইজেশ্যন লঞ্চড দ্য ওৱান মেন অফিচ ডিজিটেল প্লেটফৰ্ম? কোনটো সংস্থাই ওৱান মেন অফিচ ডিজিটেল প্লেটফৰ্ম মুকলি কৰিলে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব LIC। নেক্সট কুৱেশ্যন, হু বিকেম দ্য ফাষ্টেষ্ট ইণ্ডিয়ান বলাৰ টু ৰিচ 200 ODI উইকেটছ? এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলত 200টা উইকেট দখল কৰা ভাৰতীয় বলাৰ কোন হ'ল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব মহম্মদ ছামি। নেক্সট কুৱেশ্যন, হুইচ চিটি হেজ বিন এনাউন্সড এজ দ্য ছেকেণ্ড কেপিটেল অফ আছাম? কোনখন চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, হুইচ কাউণ্ট্ৰি হেজ হোষ্টেড দ্য ICC চেম্পিয়নছ ট্ৰফি 2025? কোনখন দেশে ICC চেম্পিয়নছ ট্ৰফি 2025 আয়োজন কৰিছে? অপশ্যন এ আছে ইণ্ডিয়া, বি অষ্ট্ৰেলিয়া, চি ইংলেণ্ড, এণ্ড ডি পাকিস্তান। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব পাকিস্তান। নেক্সট কুৱেশ্যন, এনচাৰ টু দিছ কুৱেশ্যন। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে। কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু এডপ্ট দ্য টাইটেল স্বৰ্গদেউ? কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? অপশ্যন এ আছে চুকাফা, বি আছে চুহুংমুং, চি আছে প্ৰতাপ সিং, এণ্ড ডি আছে ৰুদ্ৰ সিং। ইয়াৰ কাৰেক্ট অপশ্যন কোনটো হয় আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। কিপ ৱাচিং, কিপ লাৰ্ণিং।